আজি মই লৈ যাম আন এখন তীৰ্থস্থানলৈ। মোৰ লগত থাকক, আমি লগ সংগৰ লগত এই স্থানৰ পৰা এয়া ৰাজকদমতল হাইস্কুল তথা বালিকা বিদ্যাপীঠ আৰু এয়া পাণ্ডাৰ্থন মন্দিৰ। বলক মোৰ লগত থাকক আৰু ভিডিঅ'টো এনজয় কৰক। এই মন্দিৰৰ পৰা আমি যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া গাঁৱলীয়া পৰিৱেশৰ মাজেৰে আমি সুন্দৰভাৱে যাত্ৰা আৰম্ভ কৰিছোঁ। এয়া হাজো ৰোডত থকা মা কালীৰ মন্দিৰ, আমি ইয়াত দৰ্শন কৰিলোঁ। এয়া বকো ৰোড, সুন্দৰ পৰিৱেশ। এই পৰিৱেশৰ মাজেৰে আমি পাৰ্বতী মন্দিৰলৈ গৈ আছোঁ। আহক মোৰ লগত ভিডিঅ'টো এনজয় কৰোঁ। ফাইনেলি আমি নিৰ্দিষ্ট স্থান পাৰ্বতী পাহাৰ পালোঁ আৰু মন্দিৰ দৰ্শন কৰিবলৈ গৈ আছোঁ। এয়া পাৰ্বতী পাহাৰলৈ যোৱা মুখ্য গেট, ইয়াৰে আমি ওপৰত গৈ আছোঁ। সময় পালে কেতিয়াবা আহিব, ধুনীয়া পৰিৱেশ। দিনৰ ভাগত আহিলে অতিকৈ সুন্দৰ। অগণন বলবন ভক্ত, ওপৰত আৰু বহুত দেখা পাব আপোনালোকে। এয়া শিলত খোদিত শিৱ পাৰ্বতীৰ মূৰ্তি আৰু পাহাৰৰ ওপৰৰ পৰা সুন্দৰ পৰিৱেশ। নিশ্চয় সময় পালে কেতিয়াবা ইয়ালৈ আহক। বকোৰ পৰা মাত্ৰ 3 কিলোমিটাৰ ভিতৰত এয়া কাৰ্তিক মন্দিৰ। আৰু ফাইনেলি আমি স্থান পাৰ্বতী মন্দিৰ পালোঁ। বলবম যাত্ৰী এই মন্দিৰ দৰ্শন কৰিবলৈ অহা এয়া পৰিৱেশ। পাহাৰৰ টিলাত অৱস্থিত এই পাৰ্বতী মাৰ মন্দিৰ আৰু ইয়াৰ ওপৰৰ পৰা ধুনীয়া এটা পৰিৱেশ আপোনালোকক দেখুৱাই আছোঁ আৰু দেখুৱাই যাম। মোৰ লগত থাকক। প্ৰতিটো দিশৰ পৰা মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এয়া গণেশ বাবাৰ মন্দিৰ, মা পাৰ্বতী মন্দিৰৰ সন্মুখতে এয়া গণেশ বাবা। পূব, পশ্চিম, উত্তৰ, দক্ষিণ আটাইকেইটা দিশ আপোনালোকক দেখুৱাবলৈ মই চেষ্টা কৰি আছোঁ। আৰু লোকবিশ্বাস, ইয়াত ফটাশিল এটা আছে, আমি ইয়াত দৰ্শন কৰিবলৈ নামি আহিছোঁ। ইয়াত অগণন ৰাইজে কইন্স ফেলাই শব্দ বহু সময়লৈকে শুনা পায় বুলি বিশ্বাস কৰে। এয়া প্ৰাকৃতিক সৌন্দৰ্য। আৰু এই বন্ধুবৰ্গ, আমি ফটাশিল চাই আছোঁ পাৰ্বতী মা মন্দিৰত। আমি ফটাশিল চালোঁ আৰু ইয়াৰ পৰা আমি ওপৰলৈ গৈ আছোঁ। আপোনালোকে দেখা পাইছে কিমান ভয়ানক। কেতিয়াবা দৰ্শন কৰিব আহিলে ইয়াৰ ফটাশিল চাব পাব, কিন্তু সঁচাকৈ ভয়ানক। ইয়ালৈ নহাটো ভাল।
আজিলৈ ইমানতে এৰিছোঁ। ধন্যবাদ মোৰ ভিডিঅ'টো চোৱাৰ বাবে।